আজি হৈ যোৱা ইংলিছ পেপাৰৰ MCQ তোমালোক দি দিছোঁ কোনখিনি MCQ তোমালোকৰ শুদ্ধ হৈছে কেইটা MCQ শুদ্ধ হৈছে তোমালোকে গম পাবা ইয়াৰ যোগেদি এতিয়া আহাৰি MCQ কেইটা আমি চাওঁ 1 নম্বৰ C2 হ'ব 2 নম্বৰৰ C2 হ'ব 3 নম্বৰৰ B2 হ'ব আৰু 4 নম্বৰৰ D2 হ'ব B2 হ'ব 6 নম্বৰৰ C2 হ'ব 7 নম্বৰৰ B2 হ'ব 8 নম্বৰৰ B2 হ'ব 9 নম্বৰৰ D2 হ'ব আৰু 10 নম্বৰৰ 11 নম্বৰ B2 হ'ব 12 নম্বৰৰ B2 হ'ব 13 নম্বৰ C2 হ'ব 14 নম্বৰ A2 হ'ব 15 নম্বৰৰ B2 হ'ব আৰু 16 নম্বৰ D2 হ'ব 17 নম্বৰ C2 হ'ব 18 নম্বৰ D2 হ'ব 19 নম্বৰ B2 হ'ব 20 নম্বৰ C2 হ'ব আৰু 21 নম্বৰ D2 হ'ব 23 নম্বৰ B2 হ'ব 24 নম্বৰৰ B2 হ'ব 25 নম্বৰ A 26 নম্বৰ D2 হ'ব 27 নম্বৰ C2 হ'ব 28 নম্বৰ C2 হ'ব আৰু 29 নম্বৰ C2 হ'ব 20 নম্বৰ C2 হ'ব 31 নম্বৰ D2 হ'ব আৰু 32 নম্বৰ D2 33 নম্বৰ B2 হ'ব 34 নম্বৰ C2 হ'ব 35 নম্বৰ D2 হ'ব আৰু 36 নম্বৰ A2 37 নম্বৰ A2 হ'ব 38 নম্বৰ D2 হ'ব 39 নম্বৰ B2 হ'ব 40 নম্বৰ C2 হ'ব আৰু 41 নম্বৰ B2 42 নম্বৰ C2 হ'ব 43 নম্বৰ D2 হ'ব C2 হ'ব আৰু 45 নম্বৰ B2 হ'ব গতিকে এইখিনি তোমালোকে MCQ চাই ল'বা কেইটা MCQ তোমালোকৰ শুদ্ধ হৈছে আৰু কিমান নম্বৰ পাবলৈ সক্ষম হৈছা এটা তোমালোকে চালে গম পাবা